কতো একো অশান্তি নাই, কোনো বিক্ষিপ্ত ঘটনা নাই। ইমান ধুনীয়াকৈ সকলোৱে সম্প্ৰীতি বজাই ৰাখিল। এয়াই শান্তি সম্প্ৰীতিৰ ঈদ, অসমৰ বাবে গৌৰৱৰ ছবি। সমগ্ৰ অসম জুৰি এইবাৰ শান্তিপূৰ্ণ পৰিৱেশত পালন হ'ল পবিত্ৰ ঈদ উল আজহা। কতো নাই কোনো বিক্ষিপ্ত ঘটনা। অসমৰ 800ৰো অধিক সমিতিয়ে মানি চলিলে চৰকাৰৰ নিৰ্দেশনা। কুৰবানীৰ পৰা বিৰত থাকিল অসমৰ অধিকাংশ মুছলমান সমাজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰশংসা কৰিছে মুছলমান ৰাইজক। ইছলাম ভাল ধৰ্ম। নমস্কাৰ, মই শুভম। আজি আমি শলাগ ল'ব বিচাৰিছো মুছলমান সমাজক। পুৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঈদগাহত ভিৰ। নামাজ দোৱা ভাতৃত্ববোধৰ মাজেৰে উদযাপিত হ'ল ঈদৰ এই পবিত্ৰ উৎসৱ। কিন্তু এইবাৰ ঈদ কেৱল এটা ধৰ্মীয় অনুষ্ঠান হিচাপে সীমাবদ্ধ নাথাকিল। এই উৎসৱে আকৌ এবাৰ বিশ্বৰ আগত দাঙি ধৰিলে অসমৰ সম্প্ৰীতিৰ ছবি। গুৱাহাটী, নগাঁও, ধুবুৰী, বৰপেটা, শিলচৰকে ধৰি ৰাজ্যৰ প্ৰায় সকলো জিলাত শান্তিপূৰ্ণ পৰিৱেশেৰে ঈদ উদযাপন কৰা হয়। কতো কোনো ডাঙৰ অপ্ৰীতিকৰ ঘটনা নহল। প্ৰশাসনৰ নিৰ্দেশনা মানি চলি সামাজিক দায়বদ্ধতা বজাই ৰাখি সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে উৎসৱ পালন কৰিলে ৰাইজে। বিশেষকৈ সামাজিক মাধ্যমত উত্তেজনামূলক পৰিস্থিতি সৃষ্টি নকৰিবলৈ বহুতো লোকে সচেতনতা প্ৰদৰ্শন কৰে। আইন শৃংখলা অটুট ৰাখিবলৈ প্ৰশাসনেও বিভিন্ন ঠাইত কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু ইয়াতে দেখা গ'ল জনসাধাৰণ আৰু প্ৰশাসনৰ মাজৰ সহযোগিতাৰ এক ইতিবাচক ছবি। এই শান্তিপূৰ্ণ পৰিৱেশক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্তোষ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয়, অসমৰ মানুহে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে শান্তি আৰু সম্প্ৰীতি ৰক্ষা কৰাটো এই ৰাজ্যৰ সংস্কৃতি। ইছলাম ধৰ্মাৱলম্বী লোকসকলক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে কয় যে সকলোৱে দায়িত্বশীলভাৱে ঈদ পালন কৰিছে, যাৰ ফলত সমগ্ৰ ৰাজ্যত সুস্থ আৰু ইতিবাচক পৰিৱেশ বৰ্তি থাকিল। মুখ্যমন্ত্ৰীৰ মতে অসমত সকলো ধৰ্ম, সকলো ভাষা আৰু সকলো সম্প্ৰদায়ৰ মানুহ একেলগে বাস কৰে আৰু উৎসৱৰ সময়ত এই ঐক্যৰ ছবিখনে অধিক স্পষ্ট হৈ উঠে। আচলতে ঈদ উল আজহা মানে কেৱল কুৰবানী নহয়। ঈদ উল আজহা মানে আনৰ সুখত সুখী হোৱাৰ মানসিকতা। ঈদ উল আজহা মানে সমাজক একতাৰ বাৰ্তা দিয়া। এইবাৰ ঈদত সেই বাৰ্তাই অধিক শক্তিশালীভাৱে প্ৰতিফলিত হ'ল অসমত, য'ত মানুহে ধৰ্মৰ ওপৰত নহয় মানৱতাৰ ওপৰত অধিক গুৰুত্ব দিলে। এই ছবিখনে আজিৰ অসমক বেলেগভাৱে চিনাক্ত কৰি দিছে। এনে এখন অসম য'ত শান্তি আছে, সম্প্ৰীতি আছে আৰু আছে একেলগে আগবাঢ়ি যোৱাৰ মানসিকতা। সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ সাজদা ৰিয়েলিটিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা। আপোনালোকৰ সহযোগিতা আৰু দায়িত্ববোধে ৰাজ্যখনক এখন সুন্দৰ বাৰ্তা দিলে। ঈদৰ এই সম্প্ৰীতিৰ বতৰা আগন্তুক দিনবোৰতো অটুট থাকক আৰু অসম সদায় হৈ থাকক শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু ঐক্যৰ ভূমি। ঈদ উল আধা মুবাৰক।